নমস্কাৰ মতমানী বিষয়সকল লাটমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ মাজত উপস্থাপন কৰিম বুলি ভাবিছোঁ। বিভিন্নজনে ফোন কৰিছে বা মেছেজ কৰে, তেওঁলোকৰ উত্তৰবোৰ মই ভিডিঅ'ৰ জৰিয়তে দিবলৈ প্ৰয়াস কৰোঁ বা কমেণ্টতো জনাওঁ। মতমানী বিষয়সকল, আজি কেইটামান গুৰুত্বপূৰ্ণ কথা হ'ল যে এতিয়া বৰ্তমান ছিজনটো গৰম ঠাণ্ডা মিক্স, তাৰপিছত শিমলু ফুল ফুলে। ইয়াত বিভিন্ন ধৰণৰ বেমাৰ অহাৰ চান্স থাকে, ভাইৰেল বেমাৰ। বিভিন্নজনৰ সেইখিনি ডিজিজ লৈ পেলাই মোক ফোন কৰে যে দাদা এনেকুৱা হৈছে, এনেকুৱা কি কৰিম। সেয়ে তাৰ ওপৰত আজি ভিত্তি কৰি মই ভিডিঅ'টো বনাব প্ৰয়াস কৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ কণ্টিনিউ চাব। বন্ধু-বান্ধৱীসকল, মাঘ ফাগুন এই সময়ছোৱাত বিশেষকৈ শিমলু ফুল ফুলে। এই শিমলু ফুল ফুলাৰ সময়ত ফাৰ্মবোৰত বেমাৰ দেখা দিয়ে। বিশেষকৈ ৰাণীখেত, যিটো ৰাণীখেত বুলি কয়, মানে আৰডি লাগে। বিশেষকৈ ব্ৰইলাৰ বা লোকেল মুৰ্গী এইবিলাক সকলোতে লাগে। এইখিনি সময়ত আমি কি কৰিব লাগিব, আজি সেই কথাবোৰক লৈ পেলাই মই আপোনালোকৰ মাজত আহিছোঁ। প্ৰথমে মোৰ সৰু ফাৰ্মখন মই দেখুৱাবলৈ প্ৰয়াস কৰিম। আপোনালোকে প্ৰথমে মোৰ ফাৰ্মখন চাই লওক। আজি মোৰ ফাৰ্মৰ 26 দিন হ'ল। ইয়াত দেখা পাইছে আপোনালোকে, ফাৰ্মৰ 26 দিন হৈছে। কেনেকুৱা গ্ৰ'থ হৈছে আপোনালোকে জনাব। পূৰা পাতলা কৰি ৰাখিছোঁ, কাৰণ বিশেষকৈ যোৱা বেষ্টত মই পোৱালি অলপ বেছি লৈছিলোঁ, কিন্তু এতিয়া মই অলপ কমাই ল'লোঁ। এইটো কাৰণে, কাৰণ গৰমটো আহিছে, প্ৰায় গৰম আহি গৈছে আমাৰ এইফালে। আপোনালোকৰ ফালেও চাগে আহিছে নিশ্চয়। সেইকাৰণে মই এইবাৰ পোৱালি অলপ কমাই ল'লোঁ, প্ৰায় 300 পোৱালি কমাই লৈছোঁ। কাৰণ পোৱালিটো কমাই ল'লে স্পেচটো বেছি পাব আৰু পোৱালিবোৰৰ গ্ৰ'থবোৰ ভাল হ'ব বা ডাঙৰ হ'ব। বন্ধু-বান্ধৱীসকল, বিশেষকৈ আৰডি বেমাৰ এনেকুৱা এটা বেমাৰ, যিটো বেমাৰত গোটেই ফাৰ্মখন খালী হৈ যায়। সেইখিনি সময়ত আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে, তাৰ ওপৰত আজি ভিডিঅ'টো আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ। বিশেষকৈ 26 দিনৰ আজি পোৱালি। মই যেতিয়া ফাৰ্মখনত পোৱালিবোৰ প্লেচমেণ্ট কৰিছিলোঁ, তেতিয়া মই প্ৰায় 300 পোৱালি কমাই লৈছিলোঁ। কাৰণ মই জানিছিলোঁ যে, বা কোম্পানীৰ মানুহে জানিছিল যে এতিয়া গৰম আহিব, এইটো বেষ্টত গৰম আহিব, সেইকাৰণে স্পেচটো অলপ বেছিকৈ লাগিব। সেইটো কাৰণে পোৱালি অলপ কমাই দিলে। মই বহুত সন্তুষ্ট পোৱালি কমাই লোৱাৰ কাৰণে। কাৰণ আমাৰ ৱেইটৰ প্ৰয়োজন। আমি ফাৰ্ম যেতিয়া কৰোঁ, ফাৰ্মখনত আমাৰ পোৱালিবোৰ ৱেইট লাগে। আমাৰ পোৱালি কোৱান্টিটি নালাগে, আমাৰ ৱেইট লাগে, ওজন লাগে। সেইকাৰণে মই পোৱালি কমাই ল'লোঁ। কিন্তু এতিয়া কিছুমান কথা ক'বলৈ বিচাৰিছোঁ, কাৰণ এই সময়ছোৱাত শিমলু ফুল ফুলে আৰু হাৱা মাৰি থাকে। ঠাণ্ডা গৰম এই দুইটা মিক্সিং হয়। এইখিনি ক্ষেত্ৰত বিভিন্ন বেমাৰে দেখা দিয়ে। প্ৰথম কথা, আপোনালোকে আজি ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো প্ৰথমৰ পৰা চাব। ভিডিঅ'টো চাই পেলাই আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক এটা কৰিব। আপোনালোকে ভিডিঅ'বোৰ চাই আপোনালোকে লাইক নকৰে, মই দুখ পাওঁ। কাৰণ মই সদায় আপোনালোকক জনাইছিলোঁ, যেতিয়া মই ভিডিঅ' প্ৰথমতে বনাবলৈ প্ৰয়াস কৰিছিলোঁ, যে মোৰ চেনেলটো এইটো কাৰণে খুলিছোঁ যাতে আমি উঠি অহা প্ৰজন্মই, আমি উঠি অহা শিক্ষিত ল'ৰা ছোৱালীসকলে ফাৰ্মৰ জৰিয়তে আমি কিছু কৰিব পাৰোঁ। আৰু মই নিষ্ঠাৰে কৰি আছোঁ যাতে মই ইয়াৰ পৰা কিবা লাভৱান হওক। মই ফাৰ্মৰ চেনেলটোৰ পৰা মই সেইটো ভবা নাই। আপোনালোকে বহুত মৰম দিছে, মই সেইটো আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞতা জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আৰডি বেমাৰটো এনেকুৱা এটা বেমাৰ, এইটো ভাইৰেল ডিজিজ। ইয়াত বিভিন্ন ধৰণৰ বিশেষকৈ চিমথম দেখা পোৱা যায়। বিশেষকৈ লেট্ৰিনটো সদায় হ'ব, আপোনাৰ নীলা হ'ব। যেতিয়া নীলা পায়খানা কৰিব, তাৰপিছত এই মাথাবোৰ ফুলি যাব আৰু চৰ্দি হ'ব, চৰ্দি এটা ভাৱ থাকিব। এইটোৱেই হ'ল আৰডি বেমাৰ বা ৰাণীখেত বেমাৰ। এইটো বেমাৰত আমি সাৱধানতা কেনেকৈ অৱলম্বন কৰিম, বন্ধু-বান্ধৱীসকল, আপোনালোকে সেইটো কৰিব। আপোনালোকৰ যেতিয়া পোৱালিবোৰ আহিব, আপোনালোকে প্ৰথমৰ পৰাই কেয়াৰফুলি ল'ব লাগিব। প্ৰথম কথা, ফাৰ্মখন ধুনীয়াকৈ যেতিয়া আমি পোৱালিবোৰ ওলাই যাব, তাৰপিছত আমি ধুনীয়াকৈ ফাৰ্মখন চাফা কৰিব লাগিব। পাৰিলে ফাৰ্মখনৰ গ্ৰাউণ্ড লেভেলটো আপোনালোকে জ্বলাই দিব, মানে পুৰি দিব বাৰ্ণাৰে। তাৰপিছত গোটেই ধুনীয়াকৈ যিমানখিনি ছাইডৰ টিপাৰবোৰ থাকে, এনেকৈ ছাইডত যে টিপাৰবোৰ থাকে, এই টিপাৰবোৰ ধুনীয়াকৈ আপোনালোকে খুলি লৈ পেলাই আপোনালোকে ফিচাৰী বা ক'ৰবাত ডুবাই দিব, যাতে সেই বীজাণুবিলাক তাত নাইকিয়া হৈ যায়। সেইখিনি আপোনালোকে প্ৰথম পৰ্যায়ত কৰিলে। আৰু যেতিয়া বৰ্ডিংবিলাক বনাওঁতে আপোনালোকে, সেইটো এটা গুৰুত্বপূৰ্ণ কথা, আপোনালোকৰ আগৰ ভিডিঅ'বোৰতো কৈছোঁ। তাৰপিছত যেতিয়া আপোনালোকৰ ঘৰৰ ধৰক ফাৰ্মখনত ভেকচিন দিবলৈ হ'ল, পাৰফেক্ট আপোনালোকে ভেকচিনটো একদম সঠিক ধুনীয়া সময়ত দিব, যাতে ডেট পাৰ হৈ নাযায়। আৰু পোৱালিবোৰে যাতে ধুনীয়াকৈ ধৰক ভেকচিনবোৰ পায়, তেনেকৈ আপোনালোকে দিবলৈ প্ৰয়াস কৰিব। আৰু বায়'চিকিউৰিটিটো বহুত গুৰুত্বপূৰ্ণ কথা, বিশেষকৈ এইটো ছিজনত। যেতিয়া কোম্পানীৰ তৰফৰ পৰা মানুহবোৰ আহে, আপোনালোকে সদায় প্ৰয়াস কৰিব, বা আপুনি যেতিয়া ফাৰ্মখনত সোমায়, এখন বাহিৰত আপোনালোকে চেণ্ডেল এযোৰ ৰাখিব, আৰু ভিতৰত যেতিয়া সোমাব সেই বেলেগ এযোৰ চেণ্ডেল
প্ৰয়োগ কৰিব। আৰু যেতিয়া কোম্পানীৰ তৰফৰ পৰা মানুহবোৰ আহে যাতে তেখেতলোকে ধুনীয়াকৈ আপোনাৰ বাহিৰত আপোনালোকৰ যিটো ফুড হেৰি থাকে, যিটো বেমাৰ নহ'বৰ কাৰণে যিটো আমি প্ৰয়াস কৰোঁ পটাছ পানী, সেই পটাছ পানী ধুনীয়াকৈ যাতে ভৰিখন সোমোৱাই আহে বা আপুনি সোমোৱাই আহে বুলি প্ৰয়াস কৰিব। আৰু ভেকচিনটো ক'লেও মই ভেকচিনটো ধুনীয়াকৈ পাৰফেক্ট দিব। আৰু বিশেষকৈ বায়'ছিকিউৰিটিৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ, এইটো বহুত গুৰুত্বপূৰ্ণ কথা বন্ধু বান্ধৱীসকল। একদম ধুনীয়াকৈ ইয়াত প্ৰথমে আপোনালোকে ভিতৰত স্প্ৰে কৰিব, একদম পূৰা ভিতৰত স্প্ৰে কৰিব যাতে চেলান্ধু একো নাথাকে, সেইবোৰটো ধুনীয়াকৈ স্প্ৰে কৰিব। তাৰপিছত আকৌ বাহিৰৰ ফালে আপোনালোকে স্প্ৰে কৰিব। বিশেষকৈ এইটো ছিজনৰ বায়'ছিকিউৰিটিটো বহুত গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকে যদি বায়'ছিকিউৰিটিটো আপোনালোকে সুন্দৰভাৱে মেইনটেনেঞ্চ কৰে, এতিয়া ধৰক এইখন চাওক, এইখন দেখিছেনে, এইবোৰ আপোনালোকে ধুনীয়াকৈ মুচিব, প্ৰায় মুচিব যাতে ইয়াত কোনো ধৰণৰ বেক্টেৰিয়া নাথাকে। কাৰণ এইখিনি সময়ত বহুত কেয়াৰফুলি আপোনালোকে ফাৰ্মখন কৰিব লাগিব। কাৰণ আপোনালোকে যদি কেয়াৰফুলি নকৰে বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব। বিশেষকৈ ৰাণীক্ষেত লাগিবই, মাষ্ট বি। আপোনালোকে 2টা ভেকচিন ধুনীয়াকৈ দিব যাতে ডেট পাৰ নহয় আৰু চকুত ভালকৈ পৰে বা নাকত ভালকৈ ভেকচিনটো পৰে। আৰু পাৰিলে আপোনালোকৰ চৰ্দিৰ কাৰণে আপোনালোকে, মই কৈছিলোঁ জেণ্টামাইচিনটো আপোনালোকে প্ৰয়োগ কৰিব লগত ভিটামিন। কাৰণ এই জেণ্টামাইচিনটো এইটো কাৰণে প্ৰয়োগ কৰিব লাগে, আগৰ ভিডিঅ'ত জনাইছিলোঁ, চৰ্দি হোৱা চান্স থাকে। আৰু বিভিন্ন ধৰণৰ যাতে পোৱালিটো শক্তি হয়, যাতে সিহঁতে ইমিউনিটিটো ষ্ট্ৰং হয়, যাতে সিহঁতে বেমাৰৰ লগত মোকাবিলা কৰিব পাৰে। আৰু মই ক'লোঁ যে বায়'ছিকিউৰিটিৰ কাৰণে আপোনালোকে ধুনীয়াকৈ ফাৰ্মখন স্প্ৰে কৰিব, ফুডটো আপোনালোকে পটাছ পানীটো ধুনীয়াকৈ ব্যৱহাৰ কৰিব। পাৰিলে ফাৰ্মত দানা দিয়া মানুহবোৰ সোমাবলৈ নিদিব, আৰু পাৰিলে কোম্পানীৰ মানুহবোৰ সোমাবলৈ নিদিব। কাৰণ কোম্পানীৰ মানুহবোৰে বা দানা দিয়া মানুহবোৰে বিভিন্ন ফাৰ্মত আহে, সেইবোৰ ফাৰ্মত যদি বেমাৰ লাগি থাকে আপোনাৰ ফাৰ্মবোৰতো সেই বেমাৰটো বিয়পিব পাৰে। সেইকাৰণে সেইটোৰ ওপৰত গুৰুত্ব দিব। RD বেমাৰ এই মাঘ ফাগুন এই সময়ছোৱাতে লাগে, কাৰণ হাৱা বতাহ বলি থাকে, শিমলু ফুল ফুলে, সেইকাৰণে বিভিন্ন ধৰণৰ বেমাৰ আহি পেলাই আপোনাৰ ফাৰ্মখনত সোমাব পাৰে। আৰু চৰাই চিৰিকটিবোৰ আপোনালোকে সদায় মনোযোগ দিব যাতে বেলেগৰ পৰা আহি পেলাই আপোনালোকৰ চৰাই চিৰিকটিবোৰ আহি ভিতৰত প্ৰৱেশ নকৰে, কাৰণ সেইবোৰ প্ৰৱেশ কৰিলে আপোনালোকৰ বেমাৰটো বিয়পিব পাৰে। আৰু বিশেষ কি ক'ম আপোনালোক জনালোঁ, বিশেষকৈ বৰ্তমান চলি থকা সময়ছোৱাত আপোনালোকৰ জানিবলগীয়া গুৰুত্বপূৰ্ণ আপোনালোকে কেয়াৰফুলি ল'বলগীয়া কিছুমান কথা আপোনালোকৰ আগত জনাবলৈ প্ৰয়াস কৰিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ধন্যবাদ। জয় অসম।